পাৰ্থ, তই বোৱাৰীক লৈ আহগৈ যা। প্ৰয়োজন হ'লে মই অকলেই ৰন্ধা বঢ়া কৰি খাম। অকলে খাবা মানে? অঁ, আজিৰ পৰা তই মই বেলেগকৈ খাম। তই এই নতুন ঘৰটোত থাকিবি, মই আগৰ পুৰণা ঘৰটোতে থাকিম। বোৱাৰীয়ে আকৌ মই থাকিলে বেয়া পায় নহয়, সেইকাৰণে মই আজিৰ পৰা অকলে থাকিম। তহঁতৰ সংসাৰৰ মাজত মই নোসোমাওঁ। মোৰ কাৰণেই তহঁতৰ সংসাৰখন এনেকৈ ঠান-বান হৈ থাকিব নালাগে। তহঁত দুয়োটাই লগ লাগ। তহঁতৰ ভৱিষ্যতৰ কথা আছে। দেউতা, তুমি এয়া কি কথা কৈছা কোৱা? মই তোমাক এৰি কেনেকৈ থাকিম দেউতা? ইমান ধুনীয়া নতুন ঘৰটো বনাইছোহে। এই নতুন ঘৰটো এৰি তুমি পুৰণা ঘৰটোত অকলে থাকিবা? প্ৰয়োজনত চব কৰিব লাগিব। ভালপোৱাৰ কাৰণে মানুহে কত কি কৰে। আৰু সেই ভালপোৱা যদি সন্তানৰ প্ৰতি দেউতাকৰ হয়, তেনেহ'লে এই ঘৰটো এৰি মই পুৰণা ঘৰটোত থকা কিহৰনো ইমান আপত্তি? কত দেউতাক আছে, পুতেকৰ কাৰণে নিজৰ জীৱন দান দিয়ে। মইনো এই ঘৰটো এৰি থাকিব নোৱাৰিমনে? দেউতা, মইতো তোমাক বহুত ভাল পাওঁ। তোমাক এৰি মই কেনেকৈ থাকিম? মোৰ সেই 11 বছৰ বয়সতেই মা ঢুকাইছে। তেতিয়াৰ পৰাই তুমি মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছা। মোৰ কাৰণেই তুমি দ্বিতীয় বিবাহো নকৰালা, ক'ৰবাত মাহী মায়ে মোক কষ্ট দিব বুলি। এতিয়া তুমি বোৱাৰীৰ কাৰণে মোৰ লগত নাথাকা, মোক এৰি অকলে থকা কথা কৈছা। তোমাক এৰি মই কেনেকৈ খাম, কেনেকৈ থাকিম এইটো ঘৰত দেউতা? থাকিব পাৰিব লাগিব বাবা। কেতিয়াবা কিছুমান কাম কৰিব নিবিচাৰিলেও কৰিবলগীয়া হয়। মোৰ কাৰণেই তহঁতৰ সংসাৰখন ভাগি যাওক, এইটো মই কেতিয়াও নিবিচাৰোঁ বাবা। তই ভালে থাকিলে মোৰ মনটোও ভাল লাগে। তই মন মাৰি থাকিলে মোৰ মনটোৱে বৰ কষ্ট পায়। তুমি আৰু এনেকুৱা কথা নকবা দেউতা। তুমি ক'তো যাব নোৱাৰা, ইয়াতেই থাকিব লাগিব। প্ৰয়োজন হ'লে মই ৰুমিকেই নানো। বাবা, তই তেনেকুৱা কথা নকবি। আজিকালি সকলো বোৱাৰী জীয়াৰী তেনেকুৱাই। শহুৰ শাহুৰৰ লগত থাকি ভাল নাপায়, অকলে থাকিহে ভাল পায়। অকল আমাৰ বোৱাৰীয়েহে যে এনেকুৱা কৰিছে তেনেকুৱা নহয়। আজিকালি সকলো বোৱাৰী জীয়াৰীয়ে তেনেকুৱাই কৰে। সেইবুলি কিবা সকলোৰে সংসাৰ এনেকৈ ভাগি গৈছে নেকি? প্ৰয়োজন হ'লে মাক দেউতাকো বেলেগে থাকিব আৰু ল'ৰা বোৱাৰীও বেলেগে থাকিব। তথাপিও সংসাৰখন সুখেৰে থাকিব লাগে। বোৱাৰীৰ গাত একো দুখ নাই। এতিয়া যুগটোৱেই তেনেকুৱা। এইবোৰ কথা মই নকওঁতেই তই আগেই বুজি পাব লাগিছিল। দেখা নাই জানো সংসাৰবিলাক কেনেকৈ চলি আছে? যদি তই আগতেই বুজি পাই মোৰ পৰা বেলেগকৈ খালী হয়, আজি এনেকুৱা পৰিস্থিতি নহ'লে হয়। বোৱাৰী কেতিয়াও মাকৰ ঘৰত থাকিবলগীয়া নহ'লহেঁতেন। দেউতা, তুমি মোক যিমান কথা বুজাবলৈ চেষ্টা নকৰা, মই তোমাৰ কথা নুশুনো। যিজনী ছোৱালীয়ে তোমাৰ লগত খাব নোৱাৰে, সেই ছোৱালীজনীৰ লগত মই কেতিয়াও সংসাৰ নকৰোঁ। বাবা, তই এনেকৈ জেদ ধৰি নাথাকিবি। কাম এটা কৰ, আজি সন্ধিয়ালৈ গৈ তই বোৱাৰীক লৈ আহগৈ। নেযাওঁ দেউতা, মই কেতিয়াও তাইক আনিবলৈ নাযাওঁ। বাৰে বাৰে মই তাইক আনিবলৈ গৈ তাই মাকৰ পৰা বাৰে বাৰে অপমান হ'ব নোৱাৰোঁ দেউতা। থাক তেনেহ'লে, তই যদি তোৰ নিজৰ জেদতেই লাগি থাক, থাক। ময়ে ঘৰ এৰি ওলাই যাওঁগৈ। য'তেই মৰোঁ ত'তেই মৰিমগৈ। দেউতা ৰ'বা, তুমি কোৱাটোৱে হ'ব। আজি সন্ধিয়ালৈ যাবিতো, বোৱাৰীক আনিবিগৈ নহয়? যাম দেউতা। শুনা এটা কথা, কেনেবাকৈ যদি তাইৰ মাকে মোক আকৌ কিবা অপমান কৰে নহয়, কথা ভাল নহ'ব কিন্তু। মই তাইক একদম নানো। সিহঁতে যিমানে কথা শুনে শুনক, কিন্তু তই বোৱাৰীক আনিব লাগিব। তই যদি অকলে আহ, চাবি মই কিন্তু ঘৰৰ পৰা ওলাই যামগৈ। বোৱাৰীয়ে শহু বুলি চিনি নাপায়, কিন্তু শহুৱেকে বোৱাৰী নহ'লে থাকিব নোৱাৰে। বোৱাৰীক আনিবগৈ লাগে। আমাৰ সংসাৰখন ভাগি যায় বুলি মোতকৈ দেউতাৰহে চিন্তা বেছি। ৰুমি, কি খবৰ? ভালে আছানে? তুমি ইয়ালৈ কিয় আহিছা? মোৰ জীৱনটো ধ্বংস কৰি মোৰ ভাল নে বেয়া সুধিবলৈ আহিছা? তুমি তেনেকৈ কিয় কৈছা ৰুমি? সংসাৰতনো কাৰ কাজিয়া নহয়? সকলোৱে কাজিয়া পেচাল হয়। মই তোমাক নিবলৈ আহিছোঁ ৰুমি। নীলাজৰ দৰে মোক আকৌ নিবলৈ আহিছা না? তোমাৰ কি লাজ চাজ একো নালাগে নেকি? মই নাযাওঁ, তুমি যোৱা। তুমি তোমাৰ দেউতাৰ লগতেই সংসাৰ কৰাগৈ। কথা ক'লে কাণেৰে নুশুনা ভেকচন ধৰি ধৰি বাৰে বাৰে আহি থাকিব। যাৰ ওচৰত নিজৰ পত্নীতকৈ দেউতাকৰ মূল্য বেছি, সেইবোৰ মানুহৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ। তই আকৌ আহিলি যে? তই কেনেকৈ ভাবিলি যে তোৰ লগত মোৰ ছোৱালীক মই আকৌ পঠিয়াম? পত্নীক পত্নীৰ মূল্য দিছ কেতিয়াবা? নে তাই কেতিয়াবা নিজে মনৰ বিচৰা মতে দি থাকিবলৈ পাইছে? অতি সোনকালে ডিভোৰ্চ পেপাৰ তাই পঠিয়াই দিব। তই চহী কৰি দিবি। বুজি পাইছা নহয় মই কি কৈছোঁ? যা ইয়াৰ পৰা। কি কুকুৰৰ দৰে থিয় হৈ আছ? মা, তুমি তোমাৰ জোঁৱাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা? চি, মই বৰ লাজ পাইছোঁ। তুমি যে এনেকুৱা হ'বা মই কেতিয়াও ভবা নাছিলোঁ। তই লাজ পাইছ না? হ'ব, তেনেহ'লে আজিৰ পৰা তই মোক মা বুলি মাতিব নালাগে। যা, তয়ো যা। ঘৈণীয়েৰৰ আচলৰ তলতে জিৰণি লৈ থাকগৈ। মা, তোমাক আজিকালি কিবা এটা কথা ক'লে বোৱাৰীক নাটানাকৈ তুমি একো কথাই নোকোৱা। মই যে তোমালোকৰ লগত বেছি সময় নাথাকি ৰাখীৰ লগত থাকোঁ, তুমি তাৰমানে জ্বলিছা? এইবোৰ কথাৰ কাৰণে তুমি যেনেকৈ জ্বলিছা, তেনেকৈ তোমাৰ জোঁৱাই আৰু ছোৱালীৰ ফালেও এবাৰ চাবা। তুমি যে সদায় বিচৰা পাৰ্থই দেউতাকক এৰি ৰুমিৰ লগত সুখে শান্তিৰে সংসাৰ কৰক, দেউতাকক এৰি দিব লাগে, দেউতাকৰ লগত থাকিব নালাগে। তেনেহ'লে মোক তুমি ৰাখীৰ লগত থকাত কিহৰ বেয়া পাইছা? পাৰ্থৰ দেউতাকৰ কাৰণে ভণ্টি যেনেকৈ বোৱাৰী, তেনেকৈ ৰাখীৰ কাৰণেও তুমি শাহু। পাৰ্থই দেউতাকক এৰি থাকিলে তোমালোকে ভাল পোৱা, কিন্তু মই তোমালোকৰ পৰা আঁতৰি থাকিলে তোমালোকে দুখ পোৱা। হ'ব, তোৰ মুখখন অলপ বেছি চলিছে। ভণ্টি, এইবোৰ কথাত তৰ্ক কৰি কথা বঢ়াই লাভ নাই। তই অকণমান নিজেই ভাবি চিন্তি চা। দাদা, মই তহঁতক আগতেই কৈছোঁ, তেওঁ দেউতাক যেতিয়া সেইখন ঘৰত থাকিব, মই আৰু সেইখন ঘৰলৈ নাযাওঁ।
দেউতাক যোনদিনাখন সেইখন ঘৰৰ পৰা বাহিৰ হ'ব তেতিয়াহে মই সেইখন ঘৰলৈ উভতি যাম। শুনিলে দাদা, মোৰ দেউতাক কেনেকৈ অপমান কৰি কথা কয়। আপোনাৰ সন্মুখত যদি আপোনাৰ দেউতাক কোনোবাই এনেকৈ অপমান কৰি কথা শুনায় তেতিয়া আপুনি সহ্য কৰিব পাৰিবনে? মই কথাবোৰ বুজিছোঁ পাৰ্থ। ভণ্টি, পাৰ্থৰ দেউতাকক ঘৰৰ পৰা উলিয়াই দিলে তেওঁ ক'ত যাব? তেওঁ হৈছে অকলশৰীয়া মানুহ। এই বয়সত পুতেকৰ লগত নাথাকি তেওঁ ক'লৈ গুচি যাবগৈ? ক'ত যায় কি কৰে মই সেইবোৰ একো বুজি নাপাওঁ। মুঠতে তেওঁ সেইখন ঘৰত থাকিলে মই কেতিয়াও নাযাওঁ। মই তেওঁক একেবাৰে সহ্য কৰিব নোৱাৰোঁ। কথা ক্লিয়াৰ। ভণ্টি, তই তেনেকুৱা কৰিলে নহ'ব। তই যাবই লাগিব। ঐ, মই জীয়াই থাকোঁতে তাইৰ সিদ্ধান্ত ল'বলৈ তই কোন হা? সেই বুঢ়াটো সেইখন ঘৰত থকালৈকে তাই ইয়াৰ পৰা ক'লৈকো নাযায়। পাৰ্থই যদি সেই বুঢ়াটোক ঘৰৰ পৰা উলিয়াই দিব পাৰে তেনেহ'লে কোনো কথা নাই। তাইক মই আজিয়ে থৈ আহিমগৈ। মা, তুমি এইষাৰ কি কথা কৈছা? আজি যদি তোমাৰ বোৱাৰীয়ে মোক কয় মাক ঘৰৰ পৰা বাহিৰ কৰি দিয়া, তেতিয়া মই যদি তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিওঁ তুমি ক'লৈ যাবা? কি? বোৱাৰীৰ কথা শুনি তই মোক ঘৰৰ পৰা বাহিৰ কৰি দিবি? তোৰ দেউতাৰে মৰাৰ পিছত মই তোক কিমান কষ্ট কৰি ডাঙৰ কৰিছোঁ তই জান? সেয়া, দেউতাৰ মৰাৰ পিছত তুমি মোক কষ্ট কৰি ডাঙৰ কৰিছা। তেনেকৈ পাৰ্থৰ দেউতাকেও পাৰ্থৰ মাক মৰাৰ পিছত তেনেকৈ কষ্ট কৰি ডাঙৰ কৰিছে। পাৰ্থই কষ্ট পাব বুলি দেউতাকে কোনো দিনাখনে দ্বিতীয় বিবাহ নকৰালে। তই মোক পাৰ্থৰ দেউতাকৰ লগত তুলনা কৰিলি? অ' মা, কথাটোতো একেই। আমাৰ যেনিবা দেউতা নাই, মা আছে। পাৰ্থৰ যেনিবা মাক নাই, দেউতাক আছে। তোমাৰ ছোৱালীয়ে যেনেকৈ পাৰ্থক হেৰেছমেণ্ট দি আছে তেনেকৈ যদি তোমাৰ বোৱাৰীয়ে মোক হেৰেছমেণ্ট দিয়ে তেতিয়া ময়োতো তোমাক তেনেকৈ উলিয়াই দিবলৈ বাধ্য হ'ম ন? অ' ৰাম, তহঁতে মনে মনে থাক। তহঁতৰ কথা শুনি মোৰ মূৰটো গৰম হৈ গৈছে। মাজনী, ব'ল তই ভিতৰলৈ ব'ল। এনেই ইহঁতৰ লগত তৰ্ক কৰি মোৰ গৰম কৰিব নালাগে। পাৰ্থ, মা আৰু ভণ্টিৰ ব্যৱহাৰ শুনি তুমি বেয়া নাপাবা। ৰ'বা, মই তাইক কিবা কৰি বুজাই আছোঁ। তুমি বহাচোন। দাদা, আপুনি বুজালে তাই বুজিব জানো? কিয় নুবুজিব? আজি তাই যাবই লাগিব তোমাৰ লগত। তুমি বহা, নেযাবা। ভণ্টি, তই এইবিলাক কি আৰম্ভ কৰিছ কচোন? কি আৰম্ভ কৰিলোঁ? শুন, পাৰ্থৰ বহুত ভাল ল'ৰা। তেনেকুৱা এটা ল'ৰা পোৱাটো বহুত ভাগ্য। দাদা, তই কি মোক এইখন ঘৰত থকাৰ কাৰণে বেয়া পাইছ নেকি? সেয়া, তই উল্টাকে বুজিলিয়ে নহয়। মই কিয় বেয়া পাম? তই মোৰ একমাত্ৰ ভণ্টি। তই ইয়াত এদিন নহয় সদায় থাক, মোৰ কোনো আপত্তি নাই। কিন্তু এনেকৈ পাৰ্থৰ লগত কাজিয়া লাগি ঘৰ এৰি নহয়। তহঁত দুয়োটাৰে জীৱনৰ কথা আছে অ'। অকণমান বুজিবলৈ চেষ্টা কৰ। ঠিক আছে, তই কৈছ যিহেতুকে মই যাম বাৰু। কিন্তু এটা কথা তই পাৰ্থক বুজাই দিব লাগিব। মই তাৰ দেউতাকৰ লগত একেটা ঘৰতে কোনো কাৰণত থাকিব নোৱাৰোঁ। তই মূৰ্খ নেকি? তহঁতৰ সেই পুৰণা ঘৰটো যে আছে সেই ঘৰটোতে পাৰ্থৰ দেউতাকক থাকিব দিবি আৰু নতুন ঘৰটোত তহঁতে থাকিবি। তই গৈ লচোন, তেতিয়াহে চিটুৱেশ্যনবিলাক ক্ৰিয়েট হ'ব। তথাপিও মই তাক কৈ পঠিয়াম বাৰু। হ'ব দে, তই যা, তাক কথাখিনি বুজাই দেগৈ। মই বেগটোলৈ গৈ আছোঁ। দাদা, আপোনাৰ ভণ্টিয়ে চাগে কথাবোৰ বুজি নাপালে। দাদা, আপোনাৰ ভণ্টিক চাগে আপুনি বুজাব নোৱাৰিলে নহয়? হ'ব দিয়ক, তেওঁক নেলাগে বুজাব। মই আহোঁ দাদা। ৰ'বা, মই তাইক বুজাই থৈ আহিছোঁ। তাই যাব তোমাৰ লগত। ব'ল মাজনী, ইয়াত দেৰি কৰি থাকিব নালাগে। ঘৰ পাওঁতে পাওঁতে ৰাতি হ'বগৈ। মা, তুমি আকৌ ক'লৈ যোৱা? মোৰ ছোৱালীজনী তাত থাকিবগৈ। মই ইয়াত থাকিম নেকি? মই তাইৰ লগতে যাম। তাইৰ ঘৰৰ পৰিৱেশবোৰ চব চিধিল কৰিহে মই উভতিম। নেলাগে মা, তুমি যাব নালাগে। একো নহয় দাদা, যাওক দিয়ক। জীয়েকৰ ঘৰত মাক নগ'লে কোন যাব? আহক মা। যাওক দুইজনী। কেনেবাকে বুদ্ধি কৰি ঘৰৰ পৰা পঠিয়াইছোঁ। গ'লনে মানসিক দুইজনী? অঁ, গ'ল দিয়া। যিমানহে বুদ্ধি কৰিবলগীয়া হৈছে অ'। ভালেই কৰিলা। এতিয়াহে অলপ শান্তিৰে থাকিব পাৰিম। ইহঁত দুইজনীৰ পৰা ঘৰখনত শান্তিৰে থাকিবলৈ নাপাওঁ। 6 মাহমান নাহিলেই ভাল পাওঁ। জোঁৱাই, খোৱা। তুমি ৰুমি হাতেৰে বহুত দিন খোৱা নাই নহয়। আমাৰ ৰুমিয়ে বৰ ধুনীয়াকৈ বনাবলৈ জানে। খুব সোৱাদ হৈছে বুজিছা। গোন্ধটোতে কয় নহয়। ৰুমি, ভাতখিনি লৈ যোৱা। মোক খালী ভাত দিয়া, পিঁয়াজ এটা কাটি দিয়া আৰু জলকীয়া এটা দিয়া। কিয়? তুমি মাছ কেতিয়াৰ পৰা নোখোৱা হ'লা? ভাল হৈছে, খাই চোৱাচোন। মই নাখাওঁ। মোৰ ভাগৰখিনি তুমি আৰু তোমাৰ মায়ে খাবা। মোৰ দেউতাক নিমখ ভাত দি তুমি মাছ বনাইছা। দেউতাক তোমাৰ মাছ এটা দিবলৈ মন নগ'ল? মই ঘৰৰ পৰা আহোঁতেই কৈছোঁ, তোমাৰ দেউতাৰ লগত মোৰ কোনো ৰিলেশ্যন নাই। দেউতাক ঘৰৰ পৰা উলিয়াই দিবলৈ কৈ আছোঁ। তুমি উলিয়াই দিয়া নাই। মোৰ ভাত দিবলৈ মন নাছিল, তথাপিও খালী ভাত কেইটামানকে দিছোঁ। গতিকে তুমি মোকো খালী ভাতেই দিয়া। মোক কিয় মাছেদি ভাত দিব লাগে? মই তোমাক কৈছিলোঁৱে, দেউতাৰ প্ৰতি ইমান মৰম আছে যদি মোক কিয় আনিবলৈ গৈছিলা? মইতো তোমাক নাহোঁ বুলি কৈছিলোঁ। হ'ব, বেছি তৰ্ক কৰি থাকিব নালাগে। আহা, মোৰ ভাতৰ সিজাটো তুমিয়ে বহি খাই লোৱাহি। দেখিছা মা, তেওঁৰ মুডটো দেখিছা? তই মনে মনে থাক। নেখাইছে ভালেই হৈছে। কিমান দিন নোখোৱাকৈ থাকিব? পেটত যেতিয়া ভোক লাগিব নিজেই আহি খাবহি। তই তেল মাৰি থাকিব নালাগে। পাৰ্থ, তোৰ কি হৈছে? কিয় তই এনেকৈ মন মাৰি আছ? নাই অ' একো হোৱা। তই ক'লেই হ'ব নেকি? মই কি তোক আজিহে লগ পাইছোঁ নেকি? কি হৈছে কচোন তই? এতিয়াতো ৰুমিও আহিল। আগতে বাৰু ৰুমি নাই কাৰণেই মন মাৰি থাক। এতিয়াতো ৰুমি আছে ঘৰত। তাই অহাৰ পৰা সমস্যাবোৰ মোৰ বাঢ়িছেহে দেখোন। আকৌ কিবা কাজিয়া লাগিলিনে? নাই, কাজিয়া কৰা নাই। তাই দেউতাক ঘৰৰ পৰা উলিয়াই দিব বিচাৰে জাননে?
কালি ৰাতি মাছ বনাইছে, দেউতাক তাই সুদা ভাত দিছে। তই কচোন, তোৰ চকুৰ আগত যদি তোৰ পত্নীয়ে তোৰ মা দেউতাক সুদা ভাত দিয়ে আৰু তাই নিজে মাছে মাংসই ভাত খায়, তোৰ মনটো কেনেকুৱা লাগিব? হে ভগৱান, তাই তেনেকুৱা কৰিছে নেকি? মই তাইক আনিবই নালাগিছিল বুজিছনে? তাইক অনা ডিচিশ্যনটো লৈয়ে মই ভুল কৰিলোঁ। মই আৰু কাৰো কথা নুশুনো। এইবাৰ তাইক মই একেবাৰে পঠিয়াই দিম। তাইহে আগতে মোক ডিভোৰ্চ দিম বুলি কয়, এইবাৰ মই তাইক ডিভোৰ্চ দিম। মই দেউতাক অৱহেলা কৰিব নোৱাৰোঁ। মই তোৰ কথাবোৰত কমেণ্ট নকৰোঁ, এইবোৰ সম্পূৰ্ণ তোৰ ঘৰুৱা কথা। যিমান বেয়া হ'লেও ভাল হ'লেও তাই বৰদেউতাক তেনেকুৱা কৰিব নালাগিছিল। ইয়াত এতিয়া মন মাৰি থাকিব নালাগে, আমাৰ ঘৰৰ ফালেই যাওঁ। ক'তো থাকি শান্তি নোপোৱা হৈছোঁ জাননে? হ'ব, সমস্যা হৈছে যেতিয়া সমাধানো হ'ব। মাজনী, তোৰ সংসাৰখন ভালেই আছিল। এই বুঢ়াটো নোহোৱা হ'লে আৰু অলপ ভাল হ'লহেঁতেন। জোঁৱাই ল'ৰাটো একেবাৰে পানীৰ দৰে, যিটো পাত্ৰতে থোৱা যায় তাৰে আকাৰ লয়। কিন্তু এই বাপেকটোৰ কাৰণে অকণমান খেলি মেলি হৈ আছে। বোৱাৰী, অ' বোৱাৰী। আহিল এই বুঢ়াটো, দেখিবলৈ মন নোযোৱা হৈছে। বোৱাৰী, আহক আহক, মোৰ মৰমৰ পূজনীয় সন্মানীয় শহুৰ দেউতা। কওকচোন, মই আপোনাক কেনেধৰণে সহায় কৰিব পাৰোঁ? বোৱাৰী, মোৰ বৰ ভোক লাগিছে। খাবলৈ কিবা আছেনে? আপুনি এটা কাম নকৰে কিয়? আপোনাৰ যদি ইমানেই ভোক লাগি থাকে, তেনেহ'লে কাঁহী এখন লৈ কোনোবা ৰাস্তাৰ ছাইডত বহি নাথাকে কিয়? ভিক্ষাৰীক ভিক্ষা দি যাব নহয়। মই আকৌ কিয় ভিক্ষা কৰিবলগীয়া হ'ল বোৱাৰী? ল'ৰা থাকোঁতেই মই কিয় ভিক্ষা কৰিম? কি? ভিক্ষাৰীয়ে কিয় ভিক্ষা কৰে আপুনি নাজানে? আপুনি কি চিফ মিনিষ্টাৰ নেকি? নে আপোনাৰ ল'ৰাৰ চিফ মিনিষ্টাৰ? ঐ বুঢ়া, তোক মই আৰু মোৰ ছোৱালী ইমান অপমান কৰোঁ, তই লাজ নাপাৱ? আমি হোৱা হ'লে লাজতে মৰি থাকিলোঁ হয়। অত ভাল ভাল মানুহ মৰি আছে, তইহে মৰিবলৈ জেগা পোৱা নাই। ভগৱানে বাৰু মাৰি নিয়া নাই, নিজে নিজেতো বিষ খাই মৰিব পাৰে। বিষৰ বটল এটা আনি খাই পেলাই মৰি থাকিব পৰা নাই। বিয়নী, মই আপোনাক কি অপকাৰ কৰিলোঁ যাৰ কাৰণে আপুনি মোৰ মৃত্যুৰ কামনা কৰে? হে ভগৱান, ইমান অপমান কৰাৰ পিছতো এই বুঢ়াৰ তেজ কমা নাই। ঐ বুঢ়া, ঐ, তই মোৰ মাৰ মুখে মুখে তৰ্ক কৰ হা? আঁতৰ, তই মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰ, নহ'লে তোক আমি দুজনীয়ে ডিঙি টিপি মাৰি পেলাম। কি হৈছে ৰুমি? তুমি মোৰ দেউতাক এনেকৈ কৈছা যে? কাৰণটো? তোমাৰ দেউতাই মোৰ মাৰ লগত তৰ্ক কৰিছে, মাক আজি ইয়াৰ পৰা যাবগৈ দিছে। মই তোমাক কৈছিলোঁ নহয়, এই বুঢ়াটোৰ লগত মই থাকিব নোৱাৰিম বুলি। তুমি মোৰ কথা নুশুনা। মোৰ দেউতা তেনেকুৱা নহয়। ঘৰলৈ অহা আলহীক কেনেকৈ সন্মান কৰিব লাগে দেউতাই ভালদৰে জানে। দেউতা, তুমিয়ে কোৱাচোন, তোমাক তাই কিয় ডিঙি টিপি মাৰি পেলাম বুলি কৈছে? বাবা, মোৰ বৰ ভোক লাগিছে। বোৱাৰীক কিবা খাবলৈ আছে নেকি বুলি সুধিছিলোঁ। বোৱাৰীয়ে মোক ৰাস্তাত ভিক্ষা কৰিবলৈ কৈছে। দুয়োজনী মাক জীয়েকে মোক বিষ খাই মৰিবলৈ কৈছে। নহ'লে হেনো সিহঁত দুজনীয়ে মোক ডিঙি টিপি মাৰি পেলাব। অ' হয় নেকি? কেনেকুৱা লাগিছে হা? লোকক ডিঙি টিপি মাৰ, এতিয়া কেনেকুৱা পাইছ? তহঁত দুয়োজনী আজিয়ে মোৰ ঘৰৰ পৰা ওলাব লাগিব। ওলাবি নে নোলাবি? যদি ওলাও তেতিয়াহে তোৰ ডিঙি এৰি দিম, নহ'লে তোক ডিঙি টিপি মাৰি পেলাম। এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা বাহিৰ হ। মই তোক ডিভোৰ্চ দিম, ডিভোৰ্চ পেপাৰ পঠিয়াই দিম, তই চাইন কৰি দিবি। এইবাৰ তোক বহুত বিশ্বাস কৰি আনিছিলোঁ আৰু তোক বিশ্বাস নকৰোঁ। ফেটিসাপক গাখীৰ খুৱাই লাভ নাই। বাবা, এৰি দে, বোৱাৰীয়ে কষ্ট পাইছে। পাওক তাই কষ্ট, তাই বেলেগৰ দুখ কষ্ট বুজি নাপায় নহয়। এতিয়া কেনেকুৱা পাইছে তাই? ওলা, মাৰি পেলাব নালাগে যদি দুয়োজনী মোৰ ঘৰৰ পৰা ওলা। দেউতা, তুমি আৰু নেকান্দিবা। মই মনত কষ্ট পালে যেনেকৈ তুমি কষ্ট পোৱা, তেনেকৈ তুমি মনত কষ্ট পালে ময়ো বৰ কষ্ট পাওঁ দেউতা। মইতো কৈছিলোঁৱেই তাইক নানো, তুমিহে মোক তাইক আনিবলৈ জোৰ কৰিছিলা। মই তহঁতৰ সংসাৰখন জীয়াই থকাটো বিচাৰিছিলোঁ। হ'ব দেউতা, এনেকুৱা সংসাৰ জীয়াই থাকি কোনো লাভ নাই। এতিয়াৰ পৰা আৰু তুমি কোনো দিনাখনে মোক তাইক আনিবলৈ জোৰ নকৰিবা। মই তাইক ডিভোৰ্চ দিম।